গুণোৎসৱৰ বাবে চৰকাৰে আবণ্টন দিছে 100 কোটি টকা, কিন্তু গুণোৎসৱৰ নামত চলিছে কি একাংশ বিদ্যালয়ত। শেহতীয়াকৈ এগৰাকী বহিমূল্যায়ন বিষয়াৰ অভিযোগে চাঞ্চল্যৰ সৃষ্টি কৰিছে। বৰপেটা জিলাৰ মন্দিয়া শিক্ষাখণ্ডৰ অন্তৰ্গত বাঘমাৰা চৰৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ গুণোৎসৱৰ নামত ব্যাপক অনিয়ম সংঘটিত কৰাত বহিমূল্যায়ন বিষয়া ডক্টৰ হাবিব ফজিলুল বাছিদে বাধা দিয়াৰ বাবে তেওঁক শাৰীৰিক মানসিকভাৱে অপদস্থ কৰে। উপায়ুক্ত হৈ বৰপেটা জিলাৰ অতিৰিক্ত উপায়ুক্তৰ হস্তক্ষেপত কোনোমতেই প্ৰাণ ৰক্ষা কৰি আহিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হয়। সমগ্ৰ ঘটনা সন্দৰ্ভত ভুক্তভোগী বিষয়াগৰাকীয়ে সমগ্ৰ শিক্ষাৰ সঞ্চালকক মেইলযোগে অৱগত কৰাইছে। সমগ্ৰ ঘটনাৰ তদন্ত সাপেক্ষে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে ভুক্তভোগী। প্ৰথমে মই সমগ্ৰ অসমবাসী ৰাইজক নমস্কাৰ জনাইছোঁ। আপোনালোকে কথাটো যিটো শুনিছে এইটো এটা হ'ব নহ'বলগীয়া কথাই হৈছে। মানে আচলতে মই সিদিনা 7 তাৰিখে বৰপেটা জিলাৰ মন্দিয়া ব্লকৰ বাঘমাৰা হায়াৰ ছেকেণ্ডেৰী স্কুলত এজ এক্সটাৰ্নেল ইভেলুৱেটৰ মোক দায়িত্ব দিয়া হৈছিল আৰু সেই মৰ্মে আমি সেইদিনাখন তাতে এক্সটাৰ্নেল ইভেলুৱেটৰ হিচাপে গৈছিলোঁ ইভেলুৱেশ্যন কৰিবৰ কাৰণে। কিন্তু তাতে গৈ যিবিলাক বস্তু দেখিলোঁ আৰু যিখিনি আমাৰ লগত হ'ল সেয়া আচলতে অতি দুৰ্ভাগ্যৰ বিষয়। আচলতে তেওঁলোকৰ ক'বলৈ গ'লে স্কুলখন ইভেলুৱেশ্যন হোৱাই নাই। এনেকৈ এই কাৰণে হোৱা নাই যে প্ৰথম পৰ্যায়তে আমি গৈ দেখিলোঁ, যেতিয়া পৰীক্ষা আৰম্ভ কৰিলোঁ যে তেওঁলোকে কোনো ধৰণৰ ছিট প্লেন ফ'ল' কৰা নাই। আমি আপত্তি কৰা স্বত্তেও তেওঁলোকে আমাক ছিট প্লেনৰ বিষয়ে একো স্পষ্টীকৰণ দিয়া নাই আৰু আমি তেনেকৈয়ে পৰীক্ষা চলাবলৈ বাধ্য হৈছোঁ। দ্বিতীয়তে স্কুল কেম্পাছৰ ভিতৰত তথা এক্সামিনেশ্যন হলৰ ভিতৰত আনঅথৰাইজ মানুহ সঘনাই অহা যোৱা কৰিছিল আৰু এজন ব্যক্তিক মই তাৰ পৰা উলিয়াই দিয়াৰ কাৰণে বাধ্য হৈ উলিয়াই দিয়াৰ কাৰণে তেওঁলোকে মোক আক্ৰমণ কৰিলে। আক্ৰমণ কৰি মোক মাৰিব, কাটিব, মোক লঠিয়াব, মোক হেৰিৰ পৰা ওলাই দিব, এনেকুৱা ধৰণৰ অশ্লীল ভাষাৰ ব্যৱহাৰ কৰি মোৰ নিচিনা এজন ব্যক্তিক তেওঁলোকে তুচ্ছ তাচ্ছিল্য কৰিলে। তাৰ উপৰিও আমি নিজৰ কৰ্তব্যৰ পৰা পিছুৱাই অহা নাই। আমি শেষকলৈকে আমাৰ কৰ্তব্যত নিয়োজিত হৈ আছিলোঁ। কিন্তু এতিয়া কথাটো হ'ল, আমি যেতিয়া সিহঁতৰ ৰিডিং স্কিলবিলাক টেষ্ট কৰিলোঁ ছাত্ৰ ছাত্ৰীসকলৰ, আমি দেখিলোঁ যে মোটামুটি 8, 9, 10 ল'ৰা ছোৱালীবিলাক আমি 9টা 10টাকৈ 10টা 15টাকৈ আমি চেম্পল কালেকশ্যন কৰিছোঁ আৰু ৰিডিং স্কিল লৈছোঁ। 10টাৰ ভিতৰত 9জন ছাত্ৰই আমি কিন্তু দেখিছোঁ যে তেওঁলোকে আখৰ চিনি নাপায়, বহুত এছামিজ আৰু ইংৰাজী, তেওঁলোকে আখৰ চিনি নাপায়। তেনে ক্ষেত্ৰত আমি যেতিয়া OMRবিলাক ফিল আপ কৰিছোঁ, তেওঁলোকক আমি ইনষ্ট্ৰাকশ্যন দিছোঁ যে তাতে তেওঁলোকে সেই অনুযায়ী এটা এভাৰেজ মাৰ্ক এটা দিয়ে, যিটো 3 আমি তেওঁলোকক দিছিলোঁ যে আউট অফ 6 তেওঁলোকে যদি 3 নম্বৰ দিয়ে। তাৰ উপৰিও মোৰ দেন 80% ষ্টুডেণ্ট যিটো নিউমেৰিচিটি আছে বা অংকৰ যিটো পাৰ্ট আছে তেওঁলোক লিখিবই পৰা নাই, একো লিখিব পৰা নাই, বগা হোৱাইট এটেম্পটে কৰা নাই। তথাপিও তেওঁলোকে OMR ফিল আপ কৰোঁতে তাতে 20ৰ ভিতৰত 20 নম্বৰ দিছে প্ৰত্যেকগৰাকী ছাত্ৰক। এই ক্ষেত্ৰত আমি আপত্তি জনাইছিলোঁ, বিশেষকৈ মই আপত্তি জনাইছিলোঁ আৰু মই সদস্যসকল 2-1 নম্বৰকৈ কম ৰেণ্ডমলি 5-6জন ষ্টুডেণ্টক মই 2-4 নম্বৰ কমাই দিছিলোঁ। আৰু এইটো ক্ষেত্ৰত তেওঁলোকে খুব অফেণ্ডেড হ'ল। অফেণ্ডেড হোৱাৰ পিছত তেওঁলোকে আৰু এটা কথা মই আপোনালোকক জনাব বিচাৰিছোঁ, তেওঁলোকে পৰীক্ষা আৰম্ভ হোৱাৰ লগে লগেই কি কৰিলে, কেইজনমান শিক্ষকে গোটেই প্ৰশ্নৰ উত্তৰটো উলিয়াই লৈ এটা OMRত ফিল আপ কৰি হোৱাটছআপ যোগে মোবাইলে প্ৰত্যেকটো ৰুমত ইভেলুৱেটৰবিলাকক প্ৰদান কৰি আছিলে। আৰু তাৰ ভিতৰত সেইজন মানুহ এজন আছিলে যিজনক মই উলিয়াই দিছোঁ। তেওঁ মোবাইল লৈ এই OMR আনচাৰ শ্বীটটো, কাৰেক্ট আনচাৰ শ্বীটটো তেওঁলোকে দিব গৈছিলে আৰু প্ৰত্যেক ৰুমে দিছিলে। আৰু মই সেইটো উলিয়াই দিয়াৰ কাৰণে মোক এনেকুৱা জগৰীয়া হেৰি কৰা হ'ল। তেখেতৰ নামটো মোৰ আচলতে এই মুহূৰ্তত মনত নাই, মানুহজনক মই চিনিও নাপাওঁ। তাৰপিছত হ'ল আৰু এজন শিক্ষকে এনেকুৱা কাম কৰিছিল আৰু মই 2টা মোবাইলো চিজ কৰিছিলোঁ, যিটো মোবাইলত তেনেকুৱা ধৰণৰ কাম কাজবিলাক হৈছিল। এতিয়া কথাটো হ'ল যে মই চৰকাৰী বিষয়া হিচাপে তাতে গৈছিলোঁ, চৰকাৰে মোক নিযুক্তি দিয়াৰ কাৰণে মই গৈছিলোঁ আৰু মই গৈ কিনে চৰকাৰে বান্ধি দিয়া নিয়ম অনুযায়ী মই পৰীক্ষাখন চলোৱাৰ কাৰণে বা সঠিকভাৱে মই এছেছমেণ্ট যত্ন কৰাৰ বাবেই আজি মই এনেকুৱা ধৰণৰ পৰিস্থিতিৰ সন্মুখীন হ'লোঁ। আৰু সদস্যসকল ৰাতি যেতিয়া আমাৰ গোটেইখিনি কাম শেষ হৈ গ'ল আৰু মই যেতিয়া নম্বৰটো কমাই দিলোঁ, তেওঁলোকে অফেণ্ডেড হৈ গোটেই অঞ্চলবাসী ৰাইজ তেওঁলোকে একত্ৰিত কৰিলে আৰু ৰাতি 10টালৈকে আমাক আবদ্ধ কৰি ৰাখিলে। মই DC ছাৰক জনোৱাৰ লগে লগে DC ছাৰে পুলিচ মোতায়েন কৰিছে, কিন্তু পুলিচ মোতায়েন কৰিছে যদিও তাতে সেই সমগ্ৰ ৰাইজৰ আগত আমাক অপৰাধীৰ নিচিনাকৈ গোটেই ৰাতি 9টালৈকে বহাই ৰাখিছে। বহাই ৰখাৰ পিছত স্কুলৰ ভিতৰত বহাই ৰাখিছে। তাৰপিছত মানুহে আমাক মাৰিব, কাটিব, কেনেকুৱা ধৰণৰ ভাষা আমাক কৈছে আমি আপোনালোকৰ আগত ক'ব নোৱাৰোঁ। আমি মেড, আমি পাগল, আমি অশিক্ষিত, আনচিভিলাইজ, কেনেকুৱা মোৰ মনত নাই কিছুমান কথা, এনেকুৱা ধৰণৰ আচৰণ আমাৰ লগত কৰিছে। আমাক চোৰৰ নিচিনাকৈ আগত বহাই ৰাখিছিল আৰু প্ৰত্যেকজন আমি 3জন ইভেলুৱেটৰ আছিলোঁ।
তিনিজন ইভেলুৱেটৰক ক্ষমা খোজাৰ কাৰণে বাধ্য কৰিছে। আমি কিয় ক্ষমা খুজিলোঁ? আমি কিয় ক্ষমা খুজিব লগা হ'ল? আমি কি অপৰাধ কৰিছিলোঁ? কেৱল চৰকাৰী নিয়ম মানাটোৱে আমাৰ অপৰাধ নেকি? আজি দেখিছোঁ মুখ্যমন্ত্ৰী আমাৰ শিক্ষামন্ত্ৰী মহোদয়ে আপিল কৰিছে ইভেলুৱেটৰবিলাকক যে তেওঁলোকে নিৰপেক্ষভাৱে যাতে এছেছমেণ্টবিলাক কৰে। কিন্তু আজি ছাৰ মই নিৰপেক্ষভাৱে এছেছমেণ্ট কৰিবৰ কাৰণে গৈ কিনে আজি মোৰ সন্মান লাঘৱ হৈছে। আমি শিক্ষক সমাজ কেৱল সন্মানটোৱে লৈ জীৱিত হৈ থাকোঁ। আজি মোৰ একো হেৰাবলগীয়া, মই আজি ৰাস্তাত ওলাব পৰা নাই। মই শিক্ষামন্ত্ৰী মহোদয়ক মই কাতৰভাৱে অনুৰোধ কৰিছোঁ মোৰ সন্মানটো যাতে ঘূৰাই দিয়ে, তো মোৰ সন্মান ঘূৰাৰ কাৰণে তেওঁ ব্যৱস্থা কৰে। ৰাতি 9টা বজাত পুলিচ মোতায়েন কৰাৰ তাৰপিছতহে আমি তাৰ পৰা আহিব পাৰিছোঁ। আজি ইমানখিনি কিহৰ কাৰণে হৈছে? ইয়াতে মই লিখি ৰাখিছোঁ নামবিলাক। খুৰশ্বিদ আলম নামৰ এজন ব্যক্তি আছিলে, শিক্ষক তাৰে হ'ব। হান্নান চৌধুৰী, আৰফান আলী আহমেদ নেকি তেওঁৰ নাম নাজানো। তেওঁলোকে এনেকুৱা ধৰণৰ হেৰি কৰিছে। বিদ্যালয় প্ৰধানে তেনেকুৱা ধৰণৰ কোনো এক্টিভ তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰা নাই। যেতিয়া আক্ৰমণ বা অপমান অপদস্থ কৰিছিলে সেইখিনি কথা আপুনি বিদ্যালয় প্ৰধানক জনাইছিল? তেওঁৰ আগতেই হৈছিলে। অৱশ্যে মই এটা কথা ক'ম যে মোক মাৰিব দিয়া নাছিলে। এজনে চৰ মাৰিছিলে, কিন্তু চৰটো মোৰ গাত লগা নাছিলে। তেওঁ এইখিনি কাম কৰিছে, মোক মাৰিব দিয়া নাই। আৰু কিছুমান উৰা বাতৰি তেওঁ প্ৰচাৰ কৰিছে, যাৰ ফলত সাধাৰণ জনতা সেই বস্তুবিলাক বুজি নাপায়, উত্তেজিত হৈ পৰিছে। চমৰীয়া পৰা সাইফুল ইছলামৰ ৰিপৰ্ট, টাটা টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। নৰূপ নসাজেৰে প্ৰায় 30 বছৰীয়া অভিজ্ঞতাপুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ, গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী। আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নং 9435114666 আৰু 7024722813। মেইল আইডি probhatiahom@gmail.com।